নমস্কাৰ, মই প্ৰাঞ্জল হাজৰিকা। আপোনালোকে চাই আছে প্ৰাঞ্জল এডুকেশ্যন। যদি ভিডিঅ'টো পোনপ্ৰথমবাৰৰ বাবে চাই আছে, প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। এই ভিডিঅ'টিত আমি আহিবলগীয়া আগন্তুক DME তথা APSC আৰু যিকোনো অসমৰ এক্সাম, আছাম পুলিচ তথা অন্যান্য থাৰ্ড গ্ৰেড, ফ'ৰ্থ গ্ৰেড ADRE লগত জড়িত কিছুমান ইম্পৰ্টেণ্ট টপিক আমি আৰম্ভণি কৰিম। চ' ইয়াতে আমি আজি বিশেষকৈ আলোচনা কৰিম কিছুমান বুক যিবিলাক ট্ৰান্সলেট কৰিছে, কোনে ট্ৰান্সলেট কৰিছে আৰু অৰিজিনেল এথৰ কোন আছিলে, সেইবিলাকৰ ওপৰত আমি আলোচনা কৰিম। আৰু যিখিনি ইম্পৰ্টেণ্ট সেইখিনি মই আজি লৈ আহিছোঁ। প্লিজ ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু ভাইটি ভণ্টি তথা বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব, ঠিক আছে। এতিয়া নেক্সট স্ক্ৰীনলৈ আহিলোঁ। ইয়াতে দেখিবলৈ পাইছে আপোনালোকে 2018 চনত টাইটেল অফ দ্য ট্ৰান্সলেশ্যন ৰামায়ণ, গংগাৰ পৰা ব্ৰহ্মপুত্ৰলৈ। ট্ৰান্সলেটৰ কোনে আছিলে? পাৰ্থপ্ৰতিম হাজৰিকা। আৰু অৰিজিনেল যিখন বুক আছিলে সেইখন কি আছিলে আৰু তাৰ লেংগুৱেজটো কি আছিলে? অৰিজিনেলখন আছিলে ৰামায়ণ ফ্ৰম গংগা টু ব্ৰহ্মপুত্ৰ। এছ মনোগ্ৰাফি ইংলিছত আছিলে। কোন আছিলে অৰিজিনেল এথৰ? ইন্দিৰা গোস্বামী, যাক মামনি ৰয়ছম গোস্বামী বুলিও কোৱা হয়, ঠিক আছে। তাৰপিছত আহিলে আমাৰ 2017 চনৰ এটি কলি দুটি পাত। বাবুল তামুলীয়ে এইখন ট্ৰান্সলেট কৰিছিলে আৰু এই ট্ৰান্সলেটৰ অৰিজিনেল নামটো আছিলে টু লিভছ এণ্ড এ বাৰ্ড। এখন নভেল আছিলে যিখন আছিলে ইংলিছৰ পৰা অসমীয়াত ভাঙনি কৰিছিলে এটি কলি দুটি পাত। কোনে? বাবুল তামুলীয়ে। আৰু এথৰ আছিলে প্ৰথম অৰিজিনেল জন কোন আছিলে? মালকৰাজ আনন্দ। নেক্সট আমি আহিলোঁ 2016 চনত উপন্যাসত পদ্যনুবাদ। কোনে লিখিছিলে? তাপেশ্বৰ শৰ্মা। অৰিজিনেল নামটো আছিলে উপনিষাদছ। পয়ট্ৰিখন আছিলে সংস্কৃতত। ভেৰিয়াছ এথৰ, বহুতকেইজন এথৰ লগ হৈ এইখন লিখিছিলে, কিন্তু এখন ভাঙনি কৰিছিলে সম্পূৰ্ণ অসমীয়াত তাপেশ্বৰ শৰ্মাই, ঠিক আছে। যিহেতু আজিকালি এনেকুৱা ধৰণৰ কুৱেশ্যন আহা দেখিবলৈ পোৱা যায়, ইয়াৰ অৰিজিনেল নামটো কি বা এখন কোনে ভাঙনি কৰিছিলে অসমীয়াত, সেইকাৰণে মই এইটো লৈ আহিছোঁ আজি। নেক্সট 2015 চনৰ গণদেৱতা কোনে লিখিছিলে? সুৰেন তালুকদাৰে, ঠিক আছে। সুৰেন তালুকদাৰে লিখিছিলে গণদেৱতা। আৰু গণদেৱতাখন এখন নভেল আছিলে, বেংগলী নভেল আছিলে। সেইখন অৰিজিনেল ৰাইটাৰজন আছিলে তাৰাশংকৰ বন্দ্যোপাধ্যায়। তেখেতে এইখন লিখিছিলে, ঠিক আছে। 2014 চনত দ্য ইমৰ্টেলছ অফ মেলুহা এইখন লিখিছিলে, ট্ৰান্সলেট কৰিছিলে বিপল দেউৰীয়ে। অৰিজিনেলখন আছিলে দ্য ইমৰ্টেল অফ মেলুহা ইংলিছ নভেল। ৰাইটাৰ আছিলে আমিষ ত্ৰিপাঠী। 2013 চনত সেই সময় ভলিউম 2 কোনে লিখিছিলে? লেট দীপিকা চক্ৰৱৰ্তীয়ে ট্ৰান্সলেট কৰিছিলে। সেই সময় এইখন বেংগলী নভেল আছিলে, ৰাইটাৰ আছিলে সুনীল গংগোপাধ্যায়, ঠিক আছে। 2012 চনৰ বিদ্ৰাণী বাঘা যায় পংকজ ঠাকুৰে ট্ৰান্সলেট কৰিছিলে। অৰিজিনেলখন এখন নভেল আছিলে। নভেলখনৰ নাম আছিলে জাহাদী, অ'কে, জাহাদী। মাৰাঠী নভেল আছিলে, বিশ্ববাস পাটেলে লিখিছিলে। 2011 অদম্য শক্তি ট্ৰান্সলেট কৰিছিলে সুৰেশ শৰ্মাই। অৰিজিনেল নাম আছিলে ইণ্ডোমিটাবল স্পিৰিট। এখন এছে আছিলে ইংলিছত, APJ আব্দুল কালামে লিখিছিলে। এখন বিখ্যাত কিতাপ আছিলে তেওঁৰ দ্বাৰা লিখিত, ঠিক আছে। এখন পঢ়িব পাৰিলে, অদম্য শক্তি। 2010 চনৰ উপজা মাটিৰ হাত বাউলি। অনুপমা দত্ত শইকীয়াই এইখন ট্ৰান্সলেট কৰিছিলে অসমীয়ালৈ। এইখনৰ অৰিজিনেল নাম আছিলে মাৰালী মানে কি, কানাডা লেংগুৱেজত আছিলে, এখন নভেল আছিলে, ৰাইটাৰ আছিলে K. শিৱৰাম কৰ্ণাড। 2009 চনত লোকয়াত দৰ্শন
যতীন্দ্ৰ কুমাৰ বৰগোহাঁইয়ে ট্ৰান্সলেট কৰিছিলে। ইয়াৰ নাম আছিলে লোকায়ত্তা দৰ্শন ক্ৰিটিচিজম বেংগলীত। এইখন কিতাপ লিখিছিলে দেৱী প্ৰসাদ চট্টোপাধ্যায়ে। ঠিক আছে। নেক্সট আমি পাম 2008 চনত হৰ্ষচৰিত। হৰ্ষচৰিত মালিনী গোস্বামীয়ে অসমীয়ালৈ অনুবাদ কৰিছিলে। হৰ্ষচৰিত সংস্কৃত লিখা আছিলে এখন বায়'গ্ৰাফি। বাণভট্ট এইখন অৰিজিনেল ৰাইটাৰ আছিলে। ঠিক আছে। 2007 চনত দাদী বুঢ়া মলয়া খুনুত নামৰ ৰাইটাৰজনে ট্ৰান্সলেট কৰিছিলে। এইখন আছিলে দাদী বুঢ়া উড়িয়া ভাষাৰ এখন নভেল। গোপীনাথ মহান্তিয়ে এইখন লিখিছিলে। 2006 চনত অভমনিতৰ আত্মকথা এইখন লিখিছিলে, ট্ৰান্সলেট কৰিছিলে হেমেশ্বৰ দিহিঙীয়াই। অৰিজিনেল নাম আছিলে কিচ্ছা গোলাম। হিন্দীত আছিলে এখন নভেল। লিখিছিলে ৰমেশ চন্দ্ৰ শ্বাহে। ইয়াৰ পিছে আহিলে এখন বিশেষ 2005 চনত লিখা আনটাচেবলছ। প্ৰফুল্ল কটকীয়ে ট্ৰান্সলেট কৰা আনটাচেবল ইংলিছ এখন নভেল আছিলে বৰ্ণালী গোস্বামীয়ে লিখা। বৰ্ণমালী গোস্বামীয়ে। 2004 চনত ৰথচক্ৰ প্ৰীতি বৰুৱাৰ দ্বাৰা ট্ৰান্সলেট কৰা ভাঙনি কৰা ৰথচক্ৰ এখন মাৰাঠী নভেল আছিলে। লিখিছিলে শ্ৰীপদ নাৰায়ণ পেণ্ডিছে। 2003 চনত পুতলা নাচৰ ইতিকথা ৰাজেন শইকীয়াই লিখিছিলে, ভাঙনি কৰিছিলে আৰু অৰিজিনেলখন আছিলে পুতলা নাচৰ ইতিকথা এখন বেংগলী নভেল মানিক বন্দ্যোপাধ্যায় লিখা। 2002 চনত কাদম্বৰীখন ভাঙনি কৰিছিলে প্ৰভাত চন্দ্ৰ শৰ্মাই। এইখনৰ অৰিজিনেল নাম আছিলে কাদম্বৰী সংস্কৃতত তাত ফিকশ্যন বুলি কোৱা হৈছিলে। ঠিক আছে। এইখন বাণভট্টই লিখিছিলে। শেষৰখন 2001ত বৈষ্ণৱ ধৰ্মৰ আঁতিগুৰি আৰু বিকাশ এইখন ভাঙনি কৰিছিলে শশী বঁটা ৰায়চৌধুৰী। অৰিজিন এণ্ড ডেভেলপমেণ্ট অফ দ্য বৈষ্ণৱিজম ইংলিছত আছিলে এছ জয়ছোৱালে লিখিছিলে। ঠিক আছে। এতিয়া জনাব শশী বঁটা ৰায়চৌধুৰী কোন আছিলে, তেখেতৰ বিষয়ে অকণমান লিখি কমেণ্টত জনাব। মই আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে সকলোৱে ভাল পাইছে। ইয়াতে আমি কোনটো বছৰত কোনে ট্ৰান্সলেট কৰিছিলে, কোন ৰাইটাৰে কোনটো ভাষাৰ পৰা ট্ৰান্সলেট কৰিছিলে, অৰিজিনেল লেংগুৱেজ আৰু এথৰ চব আমি ইয়াতে আছে। ঠিক আছে। তো প্লিজ ভিডিঅ'টো পোষ্ট কৰি নোট ডাউন কৰি ল'ব। এইখন বহুত ইম্পৰ্টেণ্ট হয়। ইয়াৰ পৰা কুৱেশ্যন অহাটো একদম 100% বুলি ক'ব পাৰোঁ আগন্তুক APSC এক্সামত অথবা যিকোনো অলপ চিভিল চাৰ্ভিচৰ লগত জড়িত এক্সামৰ লগত থকা এক্সাম এইটো আহিব পাৰে। ঠিক আছে। চ' এটাটো ইয়াৰ পৰা আহিবই 100% দি ক'ব পাৰোঁ। ঠিক আছে। যিকোনো এক্সামৰ ইয়াৰে পৰা এটা অহা স্বাভাৱিক কথা। ধন্যবাদ। ভিডিঅ'টো চাব, লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।